Hello lovely peoples, মোৰ নাম হ'ল অমনাজিত কৌশিক আৰু আপোনালোকৰ কাৰণে এটা বিশেষ অফাৰ লৈ আনিছো। অফাৰটো কি হয় গোটেইখিনি ডিটেইলছত গম পাব, কিন্তু আপোনালোকে যদি প্ৰথমবাৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শেয়াৰ কৰি দিব ভিডিওটো। আৰু যদি আপোনালোকে ভিডিওটো ফেসবুকত চাই আছে প্লিজ আমাৰ যোনটো ফেসবুক পেজ হয় তাক গৈ লাইক কৰি দিব। আৰু এটা কথা কৈলো আপোনালোকে এই যোনটো কোৰ্স হয় এইটো মেট্ৰিক হাই সেকেন্ডাৰী বা অলৰেডি গ্ৰেজুৱেচন কমপ্লিট কৰা সবে এই কোৰ্স কিটা কৰিব পাৰিব। কি নহয় গোটেইখিনি ডিটেইলছত কম। আৰু এটা কথা কৈলো আপোনালোকে যদি বিচাৰি আছে এনেকুৱা এটা কোৰ্স যোনটো কোৰ্স কৰাৰ পিছত আপোনালোকে এটা জব পায়, তো তেনেকুৱা কোৰ্সে লৈ আনিছো মই। তো লাষ্টলৈকে চাব প্লিজ, ঠিক আছে। তো প্ৰথম যোনটো কোৰ্স হয় এইটো আমাৰ হাই সেকেন্ডাৰী বা মেট্ৰিক ক্যান্ডিডেটৰ কাৰণে হয়। এইটো টেলি আৰু যোন ধৰি লওক এটা কম্বাইন হয় DCA এডভান্স, ঠিক আছে। DCA তো অলমোস্ট আপোনালোকে বহুতে কৰিছে আৰু বহুত ষ্টুডেন্টে শুনিছে, ঠিক আছে। DCA তো এটা নৰ্মেল কোৰ্স হয় আৰু আমি যোনটো কোৰ্স দি আছো DCA এডভান্স পেকেজ দি আছো, ঠিক আছে। এটা ভাল পেকেজ হয়। এটা লগত আপোনাৰ ধৰি লওক তাত অফিচিয়েল পেকেজৰ লগত ধৰি লওক আমি ফটোশ্বপৰ পৰা ধৰি বহুত কিছুমান বস্তু তাত ইনক্লুডেড আছে। তো সেইখিনি বস্তু আপুনি ধৰি লওক PGDCA পায়, সেইখিনি বস্তু সেই PGDCA যোনখিনি বস্তু পায় আমি ইয়াত এডভান্সত পাই আছো, ঠিক আছে। মাত্ৰ 6 মান্থৰ কোৰ্স এইটো। আৰু লগত টেলি ERP9 উইথ GST, ঠিক আছে। এই কোৰ্সটো আমি 6 মান্থৰ কোৰ্স হয়। এই দুটা কম্বাইন কোৰ্স আপোনালোকে পাই আছে। মাত্ৰ 6 মান্থত আপোনালোকে কমপ্লিট কোৰ্স কৰিব পাৰিব আমাৰ NBCE Skill Development ফালৰ পৰা, ঠিক আছে। আৰু যোনটো নেক্সট মই যোনটো কোৰ্সৰ কথা কৈছো এইটো টোটালি এডভান্স পেকেজ হয়। এইটো এটা একাউন্টস এডভান্স পেকেজ, ঠিক আছে। এইটো কোৰ্স কৰিলে ম্যাক্সিমাম ষ্টুডেন্টসে চাকৰি পোৱা চান্সেস থাকে, ঠিক আছে। কিয় থাকে মই এটা কথা কৈলো, সব DCA ADCA PGDCA এইবোৰ যে আমি প্ৰতিটো ষ্টুডেন্টে কৰি আছে, প্ৰতিটো ষ্টুডেন্টৰ লগত এনেকুৱা এটা ডিপ্লোমা আছে, কিন্তু এটা এডভান্স একাউন্টস পেকেজ সবৰ লগত নাই। That's why আপোনালোকে এই কোৰ্সটো কৰিব পাৰে। আৰু এটা কথা কৈলো, বিশেষ কথা এটা কৈলো যে আমাৰ মাত্ৰ আমি 5টা ষ্টুডেন্টক লৈ এটা বেচ বনাও। That's why এনেকুৱা নহয় যে আমি হাজাৰ ষ্টুডেন্ট আহিব হাজাৰকে দি দিম, এনেকুৱা কোনো কথা নহয়। আমি মাত্ৰ 5টা ষ্টুডেন্টক সিলেক্ট কৰিম। আফটাৰ দ্যাট তেওঁলোকে আমাৰ ইয়াত আহি পেলাই কৰিব পাৰিব। তাৰ পিছত আমি ইন্টাৰভিউ থাকিব, তেওঁলোকে ইন্টাৰভিউ ফেস কৰি পেলাই তেওঁলোকে সেই জবটো ক্ৰেক কৰিব পাৰিব, ঠিক আছে। তো তেনেকুৱা কথা। আৰু ফিজ গিটা যদি আপোনালোকে জানিব আছে কাইন্ডলি আমাৰ সেন্টাৰ ভিজিট কৰক। মই গোটেই এড্ৰেছ দিম, প্ৰতিটো বস্তু দিম। কাইন্ডলি আমাৰ সেন্টাৰ ভিজিট কৰক। টোটাল ফিজৰ পৰা ধৰি গোটেইখিনি বস্তু আপোনালোকে সেন্টাৰত পাব, ঠিক আছে।